মই কৈছো না না আপুনি কোন হয় আপুনি কোন মই জনা নহওক আপুনি এনেকুৱা বিহেভ আপুনি ন আপুনি নিজৰ পৰিচয় অভদ্ৰতাৰ পৰিচয় দি আছে আমি চব এটি ৰাস্তাৰ মালিক এই কাণ্ড এই ঘটনা নিন্দনীয় এই ব্যৱহাৰ এই আকুৰ গুজালি চিন্তনীয় প্ৰথমে চাওক এই বিশেষ ভিডিঅ'টো আপুনি ন আপুনি নিজৰ পৰিচয় অভদ্ৰতাৰ পৰিচয় দি আছে আমি চব এটি ৰাস্তাৰ মালিক আৰে মালিক হ'লে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে মই আচৰিত কথা এজন মানুহে এখন এম্বুলেন্সৰ সন্মুখত ৰৈ আছে প্ৰকৃততে তেওঁ বাধা দিছে এম্বুলেন্সখন আগবাঢ়ি যোৱাত এম্বুলেন্সত আছে এগৰাকী আঘাতপ্ৰাপ্ত কণমানি চকুৱে মুখে ভয় গাড়ী ৰখোৱা মানুহজন আকুৰ গোজ কোনোপধ্যেই বাট এৰি নিদিয়ে আমি চব এটি ৰাস্তাৰ মালিক আৰে মালিক হ'লে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে মই আচৰিত কথা সচৰাচৰ এম্বুলেন্স আহিলে গভীৰ ট্ৰেফিক জামৰ মাজতো এৰি দিয়া হয় বাট সেয়াই নিয়ম অদৰকাৰত কোনেও এই এম্বুলেন্সৰ বাট বন্ধ নকৰে ঘটনা যোৰহাটৰ মাজমজিয়াৰ JB মহাবিদ্যালয়ৰ সন্মুখভাগ গাড়ীৰ সন্মুখত প্ৰাচীৰ হৈ থিয় দিয়া এই মানুহজনৰ পৰিচয় জানিলে আপোনাৰ চকু কপালত উঠিব জইণ্ট ডিৰেক্টৰৰ কথা কৈছানে জইণ্ট ডিৰেক্টৰ মোৰ কথা ক'বাকে কোৱা নাম ডাক্তৰ নাৰায়ণ বৰদলৈ খ্যাতিমান চকুৰ চিকিৎসক কিন্তু এই খ্যাতিমন্ত চিকিৎসকৰ শেহতীয়া কাণ্ডই সকলো কীৰ্তি মহিমূৰ কৰি পেলালে এইটো যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা KB ৰোডলৈকে পথ পুৱা 5 বজাৰ পৰা 7 বজালৈকে এই পথ গণ্য কৰা হয় ৱাকিং জোন হিচাপে সচৰাচৰ সেই বাটেৰে নচলে যান-বাহন নিৰ্ধাৰিত সময়ত কিন্তু আজিৰ কথাটো পৃথক এই বাটেৰে পাৰ হ'বলৈ খুজিছিল এখন এম্বুলেন্স কিন্তু সেই এম্বুলেন্স ৰখাবলৈ অকৰা মৈত উঠিলে এজন চিকিৎসকৰ দম্ভালি গাড়ী এই বাটেৰে মুঠেও নিব নোৱাৰিব এই বাটৰ আমিয়েই মালিক আপুনি ন আপুনি নিজৰ পৰিচয় অভদ্ৰতাৰ পৰিচয় দি আছে আমি চব এটি ৰাস্তাৰ মালিক আৰে মালিক হ'লে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি দাম্ভিক ৰূপ দেখুৱাই আকৌ হুংকাৰ জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বা জইণ্ট ডিৰেক্টৰৰ কথা কৈছানে জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বাকে কোৱা কথাই এটা সময়ত যি ৰূপ ধাৰণ কৰিলে সেয়া সকলোৰে কল্পনাৰো অতীত কথাৰে বলে নোৱাৰা মদগৰ্বী চিকিৎসকে এইবাৰ সকলোকে আচৰিত কৰি হাতত তুলি ল'লে এখন চোকা অস্ত্ৰ উপস্থিত সকলোৱে চেষ্টা কৰিছে ছাৰক বাৰণ কৰাৰ কিন্তু নাই ছাৰে কাৰো কথাই নুশুনে হাতৰ পৰা এৰি নিদিয়ে চুৰিখন আৰক্ষীও বুজাইছে ছাৰে নুবুজে মুঠৰ ওপৰত হাহাকাৰ পৰিস্থিতি টনা আজোৰা হতাহতিত চিকিৎসকে আক্ৰমণ কৰিলে আন পথাচাৰীক উপায়ন্তৰ হৈ গাড়ীৰ চালক আৰু বিভাগীয় দায়িত্বত থকা লোক কাষ চাপিল যোৰহাট আৰক্ষীৰ থানাৰ সন্মুখত ৰৈ ঘটনাৰ বিৱৰণ চালকৰ বোলে না কোনো পধ্যে আপোনালোকে এইপিনে যাব নোৱাৰিব এইটো ৱাকিং জোন তাৰপৰা ছাৰেও বহুত তেওঁক ক'লে বোলে নহয় এইটো যাব লাগিব এম্বুলেন্সটো ৱাকিং জোনত চলিব পাৰে তাৰপিছত তাত তেওঁ কোনো পধ্যে নিদিয়ে মানে তাৰপৰা হেৰি কৰিলে তাৰপৰা কোনোবা আহিলে আহি পেলাই ক'লে বোলে এখেতে ইয়াত এনেকুৱা বহুত গণ্ডগোল কৰে গণ্ডগোল কৰাৰ কাৰণে মানে তেওঁক ঠেলা হেৰি কৰিলে তেওঁ তাৰপিছত চুৰি এখন উলিয়াইছে মানে মাৰিবৰ কাৰণে কি কাৰণত সৰ্বপৰিচিত চিকিৎসকজনে এনে ঘটনা ঘটালে তাক লৈও সমগ্ৰ যোৰহাটতেই আশ্চৰ্য অসুস্থ মানুহ এজন ৱাকিং জোনত ফুৰিবলৈ আহিব বুলি মানে আজি আমাক কৈছে কাইলৈ বেলেগ এজনক কৰিব হস্পিটেলো চলাই আছে তেনেকুৱা এজন চিকিৎসকে হস্পিটেল চলাই থাকিলে ধৰক কেতিয়াবা ৰোগীৰ লগতো কিবা খেলি মেলি হ'ব পাৰে আপোনালোকৰ ফালৰ পৰা ইয়াত অভিযোগ দিছে নেকি অভিযোগ দিছে যোৰহাটৰ সুধী সমাজেও নাৰায়ণ বৰদলৈৰ এই ৰূপত চিন্তাত পৰিছে তাৰ মাজতে যোৰহাটৰ এজন সমাজকৰ্মীয়ে উল্লেখ কৰিছে এই ঘটনা দুৰ্ভাগ্যজনক একে সময়তে জৰুৰীকালীন সেৱাৰ বাবে সদাব্যস্ত পথটোক ৱাকিং জোন কৰাটো অবিবেচক কাণ্ড সেইটো বৰ আচলতে কেলেই কৰিছে মই নিজেই তজ্জব মই নিজেই আচলতে বৰ আচৰিত হৈ পৰিছোঁ ডক্টৰ নাৰায়ণ বৰদলৈৰ নিচিনা এগৰাকী ব্যক্তিয়ে আৰু ভিডিঅ'বিলাকত দেখিছোঁ তেখেতৰ হাতত এখন চুৰিও দেখা পাইছোঁ কিয় কৰিছে তেখেতৰ শাৰীৰিকভাৱে মানসিকভাৱে কিছু হয়তো তেখেত শাৰীৰিকভাৱে অসুস্থ বুলি মই গম পাওঁ আৰু এই যে যিটো ৱাকিং জোন আমাৰ ৰাস্তাটো বনাইছে ডিচিৰ মানে কাৰ্যালয়ৰ সন্মুখেদি এখন চিভিল হস্পিটেল ওলাইছেগৈ
যোৰহাট মেডিকেল কলেজ ওলাইছেগৈ, মিছন হস্পিটেল ওলাইছেগৈ। এই পথটোক ৱাকিং জ'ন হিচাপে ঘোষণা কৰাত কিছু আচলতে মোৰ অমত আছে। আপুনি নিজৰ অভদ্ৰতাৰ পৰিচয় দি আছে। আমি চব এটি ৰাস্তাৰ মালিক। ঘটনাক কেন্দ্ৰ কৰি বহুকেইটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। মানুহৰ বাবে উৎসৰ্গিত সেৱাত নিযুক্ত লোকৰ এয়া কেনে ৰূপ? কি যুক্তিত এজন চিকিৎসকৰ হাতত পুৱাতেই মাৰণাস্ত্ৰ? কি ক্ষমতাৰে বলিয়ান হৈ চিকিৎসকে ৰোধ কৰিলে এম্বুলেন্সৰ পথ? জইণ্ট ডিৰেক্টৰৰ কথা কৈছা নে? জইণ্ট ডিৰেক্টৰক মোৰ কথা ক'বাকে কোৱা। সদাব্যস্ত ৰাজপথক ৱাকিং জ'ন কৰা হৈছে কি স্বাৰ্থত? যোৰহাটৰ পৰা দিব্যজ্যোতি বৰাৰ ৰিপৰ্ট, NKTV+।